নিখিল বড়ো ছাত্ৰ সন্থাৰ 57তম যি আমাৰ কেন্দ্ৰীয় অধিৱেশন আছিল 13, 14, 15, 16 মাৰ্চত দত্তমাত যি অনুষ্ঠিত হৈছিল বডোফা পথাৰত ইয়াৰে আমাৰ এটা যোনটো মানে শেষ প্ৰতিনিধি সভা হ'ব লাগিছিল আমি এইটো এডজন কৰিছিলোঁ বিভিন্ন সময়ৰ মানে নাটনিৰ বাবে আৰু এই এডজন হোৱা যে আমাৰ এই অধিৱেশনৰ প্ৰতিনিধি সভা আমি 1 মাহলৈকে সেইটো সময় লৈছিলোঁ আৰু যোৱাকালি নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় যি কেবিনেট আছে আমাৰ সেই কেবিনেটত আমি সিদ্ধান্ত ল'লোঁ যে অহা এপ্ৰিলৰ 27 এপ্ৰিল দিনাখন বা 27 তাৰিখে বড়োলেণ্ড বিশ্ববিদ্যালয়ত এই প্ৰেক্ষাগৃহত পুনৰ আমি যিমানবোৰ আমাৰ সেই অধিৱেশনত ৰেজিষ্ট্ৰেশ্যন হোৱা প্ৰতিনিধিসকল আছিল জিলা আঞ্চলিক বিভিন্ন বিশ্ববিদ্যালয় কলেজৰ সকলোকে আমন্ত্ৰিত কৰি পেলাই বা সকলোৰে উপস্থিতিত আমি এই প্ৰতিনিধি সভাখন পুনৰ আমি আৰম্ভ কৰিম বা আমি সেইটো বহিম আৰু ইয়াত কিছু আমাৰ আলোচনাৰ অন্তত সিদ্ধান্ত আমি ইয়াত ল'ম বা ৰেজলিউশ্যন এডপশ্যন আমাৰ থাকিব লগতে বৰ্তমানৰ যে আমাৰ কাৰ্যকাল যে নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ এই 2 বছৰীয়া কাৰ্যকালৰ যি কমিটি আছে সংবিধান অনুযায়ী এপছুৰ সংবিধান অনুযায়ী সেই কাৰ্যকালটো যি কমিটি আছে এইটো আমি ভংগ কৰিম ডিজলিউশ্যন আৰু নতুন কমিটি আমি গঠন কৰা প্ৰক্ৰিয়া সেইদিনাখন আমি মানে কৰিম আৰু ইয়াৰ যোগেদি 2025, 26 আৰু 26, 27 2 বছৰৰ কাৰণে নতুন কেন্দ্ৰীয় কমিটি এপছুৰ নতুন কমিটি আমি পাবলৈ সক্ষম হ'ম এইখিনি কথা মই সকলো আমাৰ প্ৰতিনিধি যিসকল আহিব লগা আছে জিলা আঞ্চলিক সকলোকে মই আপোনালোকৰ মাধ্যমৰ যোগেদি চেনেলৰ যোগেদি মই জনালোঁ ধন্যবাদ এনেকৈ চৰ্চা হৈছিল যে আপুনি এইবাৰ ছাত্ৰ সংগঠন ত্যাগ কৰিব আপোনাৰ চিন্তা চৰ্চা কি বৰ্তমান মোৰ এটা মানে ব্যক্তিগতভাৱে এটা আহ্বান আছিল যে দীঘলীয়া কাল এপছুত মানে কাম কৰাৰ পিছত বা নেতৃত্ব দিয়াৰ পিছত মই জিৰণি ল'ব বিচাৰিছোঁ বা মই বিদায় মাগিছোঁ এই কথাটো বিদায় বিচাৰিছোঁ মই প্ৰকাশ কৰিছিলোঁ আৰু এই যি আহ্বান মোৰ এতিয়াও বাহাল আছে সিদ্ধান্ত মোৰ এতিয়াও বাহাল আছে আৰু চূড়ান্ত সিদ্ধান্ত প্ৰতিনিধি সভাই ল'ব মোৰ আহ্বান থাকিব আৰু প্ৰতিনিধি সভাই চূড়ান্ত সিদ্ধান্তটো দিব আৰু 27 তাৰিখলৈ আমি বাট চাব লাগিব সেইদিনাখন আলোচনাৰ অন্তত আমি এটা ৰিজাল্ট পাম